সমাগত গাঁও পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে তৎপৰতা বৃদ্ধি পাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত। অৱশ্যে নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা নহলেও একাংশই ৰাইজৰ কাষ চাপিছে, ৰাইজৰ সৈতে মত বিনিময় আৰম্ভ কৰিছে। এওঁ হৈছে কংগ্ৰেছ নেতা ইছমাইল হুছেইন, নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ এগৰাকী শক্তিশালী কংগ্ৰেছ নেতা। বিগত কেইবাটাও দিনত পাকা বেতবাৰীৰ বিভিন্ন স্থানত এওঁক দেখা গৈছে ৰাইজৰ মাজত। কৰবাত যদি চাহৰ আড্ডাত ৰাইজৰ সৈতে মত বিনিময় কৰিছে, কেতিয়াবা আকৌ সৰু সুৰা সভা পাতিও আৰম্ভ কৰিছে পৰিচয় পৰ্ব। এগৰাকী ইছমাইল হুছেইনে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে। দলে প্ৰাৰ্থিত্ব দিলেই খেলিব নিৰ্বাচন। এই 1 নম্বৰ কালদিয়া যেটো জিলা পৰিষদৰ এৰিয়া আছে আমাৰ, তাৰে জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে টিকেটৰ দাবীৰ কাৰণে আহিছিলোঁ। আৰু প্ৰাৰ্থীজন হ'ল ৰাজাঘাট নিবাসী এইটো ইছমাইল হুছেইন, ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি হয়। আৰু তেখেতৰ কাৰণে আমি সমূহ ৰাইজ ওলাই আহিছোঁ। তেখেতৰ মানসিকভাৱে অলপ অসুস্থ তেখেতে, যাৰ কাৰণে তেখেতে আমাৰ লগত আহিব পৰা নাই। কিন্তু আমি ৰাইজে তেওঁৰ হৈ সকলো মানুহ আমি আহি পাইছোঁ। আৰু তেওঁৰ প্ৰতি যিটো আমাৰ মহব্বত আছে, যেটো আস্থা আছে, প্ৰত্যেকজন ৰাইজ ওলাই আহিছে, তেওঁৰ বিনা পাৰ্মিশ্যনতে আহিছে। আমি মানে প্ৰত্যেক ৱাৰ্ডৰ পৰা প্ৰত্যেক পঞ্চায়তৰ পৰা মেইনটেনেঞ্চ কৰিছোঁ। আৰু সকলোৱে তাৰমানে সেই ইছমাইল হুছেইনক যদি জিলা পৰিষদৰ পৰা যদি টিকেট দিব পৰা যায়, ওপৰ মহলৰ পৰা যদি আমাক অলপ এইটো বিষয়ে সহায় কৰে, তেনেহ'লে ইছমাইল হুছেইনক লৈ আমি জিলা পৰিষদৰ যেটো ইলেকশ্যন আহি আছে, এই নিৰ্বাচনত আমি খুব তাড়াতাড়ি বৈতৰণি পাৰ কৰিব পাৰিম, এইটো আশা লৈ আমি সমূহ ৰাইজে আহিছোঁ। আৰু ৰাইজৰো মতামত আছে, সকলো ৰাইজে তাৰমানে সেই ইছমাইল হুছেইনৰ হৈয়ে আহিছে। ইছমাইল হুছেইনৰ যিটো আন্তৰিকতা, এই আন্তৰিকতা প্ৰত্যেকজন মানুহৰ অন্তৰতে আছে। সদায় আমাৰ লগত বহি থাকে, সদায় আমাৰ লগত কথা বিনিময় কৰি থাকে। তেখেতৰ তাৰমানে কোনো কৃত্ৰিমতা নাই। আৰু এই কৃত্ৰিমতা নাথাকাৰ কাৰণে তেওঁৰ পাছত তেখেতৰ লগত মানুহ তাৰমানে ইমান মানুহ আহি গৈছে তেখেতৰ ছাপোৰ্টত। গতিকে আগত দিনত এই পঞ্চায়ত নিৰ্বাচনত যাতে আমাৰ এই ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ইছমাইল হুছেইন ডাঙৰীয়াক জিলা পৰিষদৰ সদস্য পদত কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা মানে টিকেট তেওঁক প্ৰদান কৰে, সেই দাবীৰে আমি আমাৰ MLA ছাৰ জাকিৰ হুছেইন সিকদাৰ সাহেবক অনুৰোধ কৰি গৈছোঁ। আৰু তেখেতে আমাক যথেষ্ট আশ্বাস দিছে। গতিকে আমি নথৈ আনন্দিত। আৰু ছাৰক আমি ধন্যবাদ আৰু দীৰ্ঘায়ু কামনা কৰি আমাৰ মিটিংটো আমি ভংগ কৰিছোঁ। নিশ্চয়, আচলতে মূল কথা হ'ল মানুহ সদায় সহজ সৰল মানুহ বিচাৰে প্ৰতিনিধি। আৰু ইছমাইল হুছেইন এজন খুব অমায়িক, সহজ সৰল গাঁৱলীয়া মানুহ। আৰু তেওঁ সদায় এই পাৰ্টিৰ লগত জড়িত। আমি সমূহ ৰাইজ ওলাই আহিছোঁ যাতে তেওঁক টিকেট প্ৰদান কৰা হয়। টিকেট পালে তেওঁ নিশ্চিত জিতা, কাৰণ গ্ৰাছ লেভেলৰ যিবিলাক জনসাধাৰণ তেওঁলোকে মানে ইছমাইল হুছেইনক বিচাৰে। গতিকে ময়ো তেওঁলোকৰ লগত একত্ৰিত হৈ হয় ছাৰক আমি আমাৰ জাকিৰ MLA সাহেবক লগ ধৰিছোঁ আৰু তেওঁ আমাক আশ্বাসো দিছে। আমি আশাবাদী আৰু যদি টিকেট হয় জিতাটো নিশ্চিত।